নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, সাহিত্য সংস্কৃতিৰ বিভিন্ন বাৰ্তালৈ আমি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ মৰমৰ চেনেল ৰুচেংৰি। আপোনালোকে জানে আমি সাহিত্য সংস্কৃতিৰ কিছু ইতিবাচক বাৰ্তালৈ আমি আপোনালোকৰ মাজলৈ আহোঁ আৰু আজিও অন্য এটি ইতিবাচক বাৰ্তালৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সেয়া হৈছে বৃহত্তৰ আমগুৰিবাসীৰ ৰাইজৰ আশীষ শিৰত লৈ ত্ৰিবিক্ৰম নাট্যগোষ্ঠী কছাৰী লাইনৰ উদ্যোগত আৰু পেঙেৰা গাঁওবাসীৰ আতিথ্যত বিভিন্ন ভাওনা দল, জাতীয় সংগঠন আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আৰম্ভ হৈছে আজিৰে পৰা আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ। আৰু এতিয়া আৰম্ভ হৈ আছে ভাগৱত শোভাযাত্ৰা। আজি যেন আমগুৰি নগৰখন বা পৰম পূজ্যপাত বদলা আতাৰ সমন্বয় ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া গায়ন বায়ন আৰু সহস্ৰাধিক মহিলা ওলাই আহিছে, আজি ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি পূৰ্বতেও পৰম পূজ্যপাত বদলা আতা সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। এয়া আমগুৰি নগৰৰ পৰিৱেশ। আজি সঁচাই ক'ব লাগিব, আজি আমগুৰি নগৰ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। 20 মাৰ্চৰ পৰা 31 মাৰ্চ তাৰিখলৈকে আমগুৰিত অনুষ্ঠিত হৈছে আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025। আজি পুৱাৰ ভাগত পতাকা উত্তোলন হৈ গৈছে আৰু দ্বিতীয়তে প্ৰায় 2 শতাধিক মহিলাই এভাগী প্ৰাৰ্থনাৰে আজি মুখৰিত কৰি তুলিছে পৰম পূজ্যপাত বদলা আতাৰ সমন্বয় ক্ষেত্ৰ। আৰু এতিয়া আৰম্ভ হৈ আছে ভাগৱত শোভাযাত্ৰা। আজি সহস্ৰাধিক আমগুৰিবাসী ওলাই আহিছে আৰু ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আপোনালোকক আমি সমগ্ৰ পৰিৱেশ দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ আৰু ক'ব লাগিব যে এই বদলা আতা সমন্বয় ক্ষেত্ৰতে আজিৰে পৰা অৰ্থাৎ 20 মাৰ্চৰ পৰা 31 মাৰ্চ তাৰিখলৈকে সদৌ অসম ভিত্তিত অংকীয়া ভাওনা আৰু মাতৃভাষাৰ ভাওনা দুয়োভাগ ভাওনাৰে প্ৰতিযোগিতা হিচাপে অনুষ্ঠিত হ'ব আৰু আমি আমগুৰিবাসীৰ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। আমি ইতিমধ্যে আপোনালোকক আমগুৰি নগৰৰ সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। ইয়াত বিভিন্ন আয়তীয়ে এই ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি এগৰাকী আয়তীৰ কাষলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ অনুভৱ আমি জানিব বিচাৰিছোঁ। কেনেকুৱা লাগিছে আজি এই ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰি? সঁচাই বহুতেই ভাল লাগিছে। এনেকুৱা এটা আধ্যাত্মিক এটা পৰিৱেশত সকলো সমবেত আইসকল সমবেত হৈছে, সেয়ে আমি যথেষ্ট সুখী। ধন্যবাদ জনাইছোঁ আইগৰাকীক। আমি ক'ব লাগিব আজি সঁচা অৰ্থত ক'বলৈ গ'লে আমগুৰি নগৰখন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। আমি পূৰ্বতেও আপোনালোকক বদলা আতা সমন্বয় ক্ষেত্ৰৰ পৰা সমগ্ৰ পৰিৱেশ আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখাইছিলোঁ। আমি আকৌ পুনৰবাৰ আপোনালোকক সমগ্ৰ পৰিৱেশ দেখুৱাই থাকিবলৈ আমি চেষ্টা কৰিছোঁ। নামেৰে মহিমা ৰূপে অৱতাৰ ভৈলা প্ৰথমত উধাৰিলা 4 বেদ প্ৰলয় জলত শংকৰদেৱ কিনো তোমাৰ লীলা দিনে ৰাতি ভগতং নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। কি কৰিলো ভকতি নকৰি অন্তকে পাইলে প্ৰভু ৰক্ষা কৰা হৰে। নাম লোৱা মন ভাই নামৰ বিনে গতি নাই। হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। মোক কিনা কিনা প্ৰভু মোক কিনা কিনা আনন্দ নালাগয় নামৰ ধন বিনা।
আমি পুনৰবাৰ আমাৰ সন্মানীয় দৰ্শকসকলক জনাইছোঁ যে আমগুৰিত আজিৰে পৰা অৰ্থাৎ 20 মাৰ্চ তাৰিখৰ পৰা আমগুৰিত অনুষ্ঠিত হৈছে আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025। আমি আপোনালোকক পাৰ্যমানে চেষ্টা কৰিছোঁ আমি সমগ্ৰ পৰিৱেশ দেখুৱাই থাকিবলৈ। এয়া পুৱাৰ ভাগৰ কাৰ্যসূচী, ভাগত শোভাযাত্ৰা আৰম্ভ হৈছে। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। গেটখনৰ কাপোৰখন খৰি পৰিলে। ইতিমধ্যে ভাগৱত শোভাযাত্ৰা আমগুৰি নগৰত ভাগৱত প্ৰদক্ষিণ কৰাই ইতিমধ্যে পুনৰবাৰ তেখেতলোক আয়তীসকলেই হওক বা ভকত বৈষ্ণৱসকলেই হওক বদলা আটাৰ সমন্বয় ক্ষেত্ৰত উপস্থিত হৈছেহি। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। আজিৰে পৰা অৰ্থাৎ 20 মাৰ্চ তাৰিখৰ পৰা 31 মাৰ্চ তাৰিখলৈকে সদৌ অসম ভিত্তিত অংকীয়া আৰু মাতৃভাষা ভাওনা প্ৰতিযোগিতা, দিহানাম, সত্ৰ, গ্ৰন্থমেলা আৰু বাণিজ্য মেলা বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমগুৰি পূজ্যপাঠ বদলাটা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। আমি এইখিনিতে আমাৰ সন্মানীয় দৰ্শকসকলক আমি এটি অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল সন্মানীয় দৰ্শকে আমাৰ ৰুচেংৰিৰ স্ক্ৰীণত এই সমগ্ৰ অনুষ্ঠানটো চাই আছে, তেখেতসকলৰ নিচিনাকৈ যাতে আন 10জন দৰ্শকেও এই অনুষ্ঠানটো উপভোগ কৰিব পাৰে, আমি সেই সন্মানীয় দৰ্শকসকলক তেখেতলোকৰ সামাজিক মাধ্যমৰ ৱালত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ জাজি নদীৰ পাৰত ঐতিহ্যমণ্ডিত পেঙেৰাঘাটৰ পৰম পূজ্যপাঠ বদলা আটা সমন্বয় ক্ষেত্ৰত, আৰু আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম।
বৰ্তমান আমাৰ মাজত উপস্থিত আছে আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025 বৰ্ষৰ সন্মানীয় সভাপতি পংকজ ভট্টাচাৰ্য ডাঙৰীয়া। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু সমগ্ৰ অনুষ্ঠানটোৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। প্ৰায় 17 বছৰৰ পাছত আজি 2025ত আমগুৰিৰ এই পেঙেৰাঘাটত 12 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন আমাৰ দল আমাৰ মাজত উপস্থিত হৈছেহি। আজি প্ৰথম দিনাখন আমাৰ অংকীয়া ভাওনা হ'ব। অংকীয়া 5টা দলে আমাক এই ভাওনাত অংশগ্ৰহণ কৰিছে। 1:30 বজাৰ পৰা এই অংকীয়া ভাওনা আৰম্ভ হ'ব। আজিৰ দিনতে আমি অংকীয়া ভাওনা শেষ কৰিম 5খন। ইয়াৰ পাছত কাইলৈৰ পৰা 12 দিনত আমি মাতৃভাষাৰ ভাওনা আমি 22খনকৈ আমাৰ মাতৃভাষাৰ ভাওনা আপোনালোকৰ আগত আমি উপস্থাপন কৰিম। আমি আশা ৰাখিছোঁ আমগুৰিবাসীৰ লগতে সমগ্ৰ শিৱসাগৰবাসীয়ে এই অনুষ্ঠানটি উপভোগ কৰক আৰু অসম আৰু অসমীয়াৰ এই সংস্কৃতি যাতে অতি উন্নত মানদণ্ডৰে অসমৰ নহয় ভাৰতবৰ্ষত বিভিন্ন ঠাইত আমি উপস্থাপন কৰিব পাৰোঁ, তাৰ প্ৰতি আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু নৱপ্ৰজন্মক এই চেগতে তেখেতলোকৰ যি এই ভূমিকাত আমি স্বাগতম জনাইছোঁ। আৰু অনাগত দিনত আমাৰ যাতে কৃষ্টি সংস্কৃতি সকলো জীয়াই ৰাখিব পাৰে সকলোকে আমি আশা ৰাখিছোঁ। আৰু এই ভাওনা সময়লৈকে আমি পুনৰ সকলো উদযাপন সমিতিৰ তৰফৰ পৰা সমগ্ৰ আমগুৰিবাসী আৰু লগতে শিৱসাগৰবাসী আমি নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ বিশেষ নকওঁ, সকলোকে আমি পুনৰ নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আমি উদযাপন সমিতিৰ সন্মানীয় সভাপতি মহোদয় পংকজ ভট্টাচাৰ্য ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ৰুচেংৰি পৰিয়ালৰ তৰফৰ পৰাও এই ভাওনা সমাৰোহ 2025ৰ বাবে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমি এইবাৰ আয়োজক সমিতিৰ অন্যতম বিষয়ববীয়া আমাৰ মাজত উপস্থিত আছে। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ পৰাও এই সমগ্ৰ অনুষ্ঠানটোৰ অনুভৱ সম্পৰ্কে জানিব বিচাৰিছোঁ। নমস্কাৰ। আমগুৰি অঞ্চলত এই ভাওনা সমাৰোহ আয়োজন কৰিছে। এই ভাওনা সমাৰোহ আমাৰ 12 দিন হ'ব। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰে কথাখিনি ব্যক্ত কৰিছে। আমি সকলো ৰাইজৰ সহযোগ বিচাৰিছোঁ। যদিও আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কিছু আমাৰ আয়োজনক বিজুতি ঘটিছিল, তথাপি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ যিখিনি আজিৰ পৰা যি কাৰ্যসূচী হ'ব সেই কাৰ্যসূচীত ঈশ্বৰে আমাক কৃপা কৰিব আৰু আমাৰ এই কাৰ্যসূচী 12 দিনীয়া কাৰ্যসূচী যাতে সমাপন হয় ঈশ্বৰৰ ওচৰত আমি তাকে প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলো ৰাইজকে আমাৰ এই অনুষ্ঠানটি সফল কৰি তোলাৰ আমি কামনা কৰিছোঁ। তেখেতসকলে আহক আৰু ইয়াত উপভোগ কৰক আৰু তেখেতসকলৰ উপস্থিতিয়ে এই কৰ্মভাগী সাফল্যমণ্ডিত হোৱাত আশা কৰিছোঁ। গতিকে সকলোকে পুনৰ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। ভাওনা আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতিৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ আৰু সমগ্ৰ অনুষ্ঠানটোৰ অনুভৱ সম্পৰ্কে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহৰ আমি আজি প্ৰথম দিন। আমাৰ এই প্ৰথম দিনত আমি পুৱাৰ পৰা আমাৰ বৰ্ণাঢ্য অনুষ্ঠানে আমি বহুতকেইটা কাৰ্যসূচী পাৰ কৰিছোঁ। ইতিমধ্যে আমাৰ এতিয়া অংকীয়া ভাওনা খন্তেক পিছতে আমাৰ আৰম্ভ হ'ব। গতিকে 5টি দলে আমাৰ আজি প্ৰথম দিনা অংকীয়া ভাওনা আমাৰ যোগদান কৰিছে আৰু কালিলৈৰ পৰা আমাৰ ইতিমধ্যে সভাপতিদেৱে কৈছে 3খনকৈ আমাৰ মাতৃভাষা ভাওনা আমাৰ প্ৰতিদিনে আৰম্ভ হ'ব। এই 12 দিন আমাৰ কাৰ্যসূচী চলিব। গতিকে এই 12 দিনত আমি আমগুৰিবাসীৰ লগতে অসমবাসীলৈ আমি বাৰ্তা জনাইছোঁ যে সকলোৱে আমাৰ সহায় সহযোগ আগবঢ়াই আমাৰ এই অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত কৰে তাৰ প্ৰতি মই সকলোলৈ অনুৰোধ জনাই মোৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ জনাইছোঁ সন্মানীয় কাৰ্যকৰী সভাপতি মহোদয়ক। আৰু আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। পৰম পূজ্যপাত বদলা এটা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা 12 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025। আপোনাৰ অনুভৱ? হয়, নমস্কাৰ। আমগুৰি অঞ্চলত আচলতে এইটো এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে এই অনুষ্ঠানভাগীয়ে আৰু 300ৰো অধিক আমাৰ মহিলাই আজি একেলগে এভাগ প্ৰাৰ্থনা পৰিৱেশন কৰিলে ব্ৰহ্মা আদি কৰি। হয়তো আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সকলোৱে এই প্ৰাৰ্থনাভাগ শুনিবলৈ পাব বুলি আশা ৰাখিলোঁ। আৰু আচলতে গোটেই মহিলাসকল বা পুৰুষসকল ওলাই আহি যে এনেকৈ এটা অনুষ্ঠান আমাৰ আমগুৰিত হ'বলৈ পাইছে আমি আচলতে গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদ জনাইছোঁ আইগৰাকীক। আৰু সঁচা অৰ্থত ক'ব লাগিব আজি আমগুৰি নগৰেই হওক বা এই বদলা এটা সমন্বয় ক্ষেত্ৰই হওক দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। সমগ্ৰ আই মাতৃ আজি ওলাই আহিছে, এই ভাওনা সমাৰোহত অংশগ্ৰহণ কৰিছে। আমি পুনৰবাৰ আন এগৰাকী আইৰ কাষলৈ যাব বিচাৰিছোঁ আৰু অনুভৱ জানিব বিচাৰিছোঁ। হয়, আজি আমগুৰি কেন্দ্ৰীয় সমাৰোহৰ
আজি 12দিনীয়া কাৰ্যসূচী প্ৰথম কাৰ্যসূচীৰ পৰা আজি দ্বিতীয় কাৰ্যসূচীলৈকে বহুত সুচাৰুৰূপে পালন কৰা হৈছে আৰু প্ৰাৰ্থনা ভাগো বহুত ধুনীয়াকৈ সুচাৰুৰূপে পালন কৰা হ'ল আৰু আমি আমগুৰিবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ তাক লৈ গতিকেলৈ আজি আমাৰ আমগুৰি যি বৈকুণ্ঠপুৰী হৈছে তাৰ বাবে বহুত বেছি ভাল লাগিছে। ধন্যবাদ জনাইছোঁ আইগৰাকীক। আমি পুনৰ আন এগৰাকী আইৰ ওচৰলৈ গৈ তেখেতৰ অনুভৱ জানিব বিচাৰিছোঁ। অনুভৱ বহুত ভালেই। এনেকুৱা অনুষ্ঠানত আহিবলৈ পালে মানুহৰ মানে মানসিক হেৰিখিনি আগবাঢ়ে, মানসিকতাটো বহুত আগবাঢ়ি যায়। মানে মানুহৰ মানসিকটো দূৰৰে কথা, শাৰীৰিকো আছে, সকলো ক্ষেত্ৰতে ধন্যবাদ জনাইছোঁ। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক পুনৰবাৰ দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। আমি আন এগৰাকী আই মাতৃৰ কাষলৈ গৈ তেখেতৰ অনুভৱ আমি জানিব বিচাৰিছোঁ। নমস্কাৰ, ৰুচাংগিৰি পৰিয়ালক মোৰ তৰফৰ পৰা প্ৰথমে নমস্কাৰ জনাইছোঁ। আজি আমগুৰিত ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। আমাৰ বহুত ভাল লাগিছে, ইমান সুন্দৰকৈ হৈছে আৰু দ্বিতীয় বৈকুণ্ঠপুৰী ৰূপে আমি দেখিবলৈ পাইছোঁ, অনুভৱ কৰিছোঁ আৰু সকলো আমগুৰিবাসীৰে সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোক আহক, সকলো অনুৰোধ জনাইছোঁ সকলোৰে সহযোগিতাত অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ উঠে যেন। ধন্যবাদ জনাইছোঁ। আজিৰ পৰা 12দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমগুৰি পূজ্যপাঠ বদলা এটা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025। আপোনাৰ অনুভৱ আমি জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ জনাইছোঁ। আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025 আৰম্ভ হৈছে আমগুৰিত। গতিকে খুব ভাল লগা এটা অনুষ্ঠান, যিহেতুকে আমাৰ আমগুৰি ঠাইডোখৰেই এখন সাংস্কৃতিক ঠাই, য'ত আমগুৰি বুলি ক'লে এটা নাম আছে সকলো ক্ষেত্ৰতে। গতিকে ভাওনা সমাৰোহ হৈছে এটা আধ্যাত্মিক অনুষ্ঠান। গতিকে আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে বাৰ্তাটো সদৌ অসমতে বিয়পি পৰক, যাতে সকলো উঠি অহা নৱপ্ৰজন্মৰ পৰা ধৰি সকলো ৰাইজেই একগোট হৈ সহযোগিতা আগবঢ়াই আমগুৰিৰ এই অনুষ্ঠান যাতে অসমত উজ্বলি উঠে তাৰে কামনা কৰিলোঁ। ধন্যবাদ জনাইছোঁ আইগৰাকী। আমি পুনৰবাৰ আন এগৰাকী আই মাতৃৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু সমগ্ৰ পৰিৱেশটোৰ তেখেতৰ অনুভৱ সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ ঘৰ নগালী হালোৱা গাঁৱত। মই এই অনুষ্ঠানটোলৈ খুব সুন্দৰভাৱে উপভোগ কৰিলোঁ। এই অনুষ্ঠানটোত প্ৰথম মানে ভাগৱত ভ্ৰমণৰ প্ৰথমৰ পৰাই শেষলৈকে মানে নাম গাই মহিলাসকলৰ লগত বহুত আনন্দ কৰিলোঁ আৰু এই অনুষ্ঠানভাগ ইমান সুন্দৰ হৈছে, মানে সম্পূৰ্ণ শলাগা আগবঢ়াইছোঁ। ধন্যবাদ।